Hello and welcome back to the session. So this is lecture number 4 on electrostatics and we will continue from where we left in last class. So let's not take much time and we will go forward with the topics. ঠিক আছে তো আমি লাষ্ট ক্লাছত ডাইপোলৰ বিষয়ে শিকিছিলোঁ এক্সিয়েল লাইনত তাৰ ফিল্ড ইন্টেন্সিটি ওলাইছিলোঁ আৰু ইকুৱেটৰিয়েল লাইনত উলিয়াইছিলোঁ তো আজি আমি চাম কি ডাইপোল এটাত টৰ্ক কেনেকুৱা হ'ব পাৰে ডাইপোল এটাত টৰ্ক ডাইপোল এটাৰ কাৰণে টৰ্কৰ এক্সপ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে তাত কেনেকুৱা ধৰণৰ টৰ্কে কাম কৰে বা কেনেকৈ কাম কৰে তাৰ কণ্ডিশ্যনটো কি হ'ব পাৰে টৰ্ক কেতিয়া মেক্সিমাম হ'ব পাৰে কেতিয়া টৰ্কটো মিনিমাম হ'ব পাৰে তো সেইটো বিষয়ে আমি আজি অলপ ডিছকাছ কৰোঁ আমি এটা এক্সপ্ৰেশ্যন চাম কেনেকুৱা হয় চোৱা আকৌ টৰ্ক আহিল ছাৰ উপায় নাই ছাৰ টৰ্ক আহিয়ে থাকিব হয়নে ঠিক আছে চোৱা লেটছ হেভ এ ডায়াগ্ৰাম ফাৰ্ষ্ট consider a dipole ঠিক আছে এটা ডাইপল ল এতিয়া এই ডাইপলটো ধৰি লৈছো কি আমি এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখিছো যেটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে আছে এনেকুৱা আছে তো এই ইলেক্ট্ৰিক ফিল্ডে ডাইপলৰ লগত সে থিটা এংগল কৰিছে এটা এটা ডাইপল এই ডাইপলটোৰ দুইফালে দুটা চাৰ্জ আছে so this is any charge to be লিখিব পাৰা whatever it may be তুমি যিকোনো এটা পজিটিভ এটা নেগেটিভ বুলি কৈ দিয়া say this is minus q okay this is point a this is point b okay now draw a perpendicular from this and connect this okay so ধৰি লোৱা এতে আমাৰ এইটো যেটো এ পইণ্ট আছে ডাইপলটোৰ এই পইণ্টত মাইনাস কিউ এটা চাৰ্জ আছে আৰু ইয়াতে প্লাস কিউ এটা চাৰ্জ আছে এটা মাইনাস কিউ এটা প্লাস কিউ কাৰণ আমি অলৰেডি সবে শিকিছো যে ডাইপল এটা কি হ'ব লাগিব ইকুৱেল এণ্ড অপোজিট চাৰ্জ থাকিব লাগিব ঠিক আছে তো যেটো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি আছে ই আছে তো ই এটা ইলেক্ট্ৰিক ফিল্ডত আমি ডাইপল এটা ৰাখিছো ডাইপল এটা লেন্থ কিমান টোটাল লেন্থ অফ দ্য ডাইপল ইজ টুৱাইস আমি এটো জানো স্যার আমি তো সব শিকি গলো আমি সব জানো এটা লাহে আৰু শিকিম ডোন্ট वरी জাস্ট ওয়াচ দ্য ভিডিওস ভালকে চাবা খালি কথাবিলাক শুনিবা খালি ভালকে ধুনিয়াকে বুজি পাই যাবা সিম্পল সো ডাইপলটোৰ লেন্থ কিমান টুৱাইস এতিয়া আমি এই ডাইপলটো ক'ত ৰাখিছো এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখিছো তো ইলেক্ট্ৰিক ফিল্ডত ৰাখাৰ লগে কি হ'ব এটা ফোর্স পাম আমি হয় না তো ইয়াতে প্লাস কিউ আছে প্লাস কিউৰ কাৰণে এটা ফোর্স পাম আমি দ্যাট ইজ কিউ ইনটু ই এটো কেনেকৈ পালো স্যার কাৰণ আমি জানো কি কোনো এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি আছিল ই ইজ ইকুৱেল টু এফ বাই কিউ হয় না E is equal to F by Q. তাহলে ফোর্সটা কিমান হ'ব ইয়াৰ পৰা এসো F is equal to Q into E right তো ইয়াতে পজিটিভ চার্জ আছে প্লাস Q চার্জৰ কাৰণে কি পাম Q into E আৰু ইয়াতে নেগেটিভ চার্জ আছে নেগেটিভ চার্জৰ কাৰণে কি পাবা মাইনাস Q into E সিমিলারলি ফর্মুলাটো সেম এটো ফোর্স হ'ব মাইনাস Q E এটো হ'ব প্লাস Q E ओके यार এটা নাম দি দিয়া ধৰি ললো n তো এটা হল আমাৰ ডাইপল আমি উলিয়াব লাগে ইয়াৰ কাৰণে টৰ্ক মই এক্সপ্লেইন কৰিছো আকৌ এখিনি চাবা এটা ডাইপল আছে ডাইপলটোৰ লেন্থ আমি জানো টুৱাইস আৰু ডাইপলৰ দুই মূৰত দুটা চাৰ্জ থাকিব লাগিব ইকুৱেল এণ্ড অপোজিট কাইণ্ডৰ তো ইয়াতে মাইনাস কিউ চাৰ্জ আছে ইয়াতে প্লাস কিউ চাৰ্জ আছে এইটো ক'ত ৰাখা হৈছে এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখা হৈছে যেটো ফিল্ডে বা ফিল্ডৰ লগত যেটো ডাইপলৰ যেটো এংগল হি এংগলটো কিমান বুলি কৈছো আমি ধৰি লৈছো থিটা বুলি তো
এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডত ৰখাৰ কাৰণে বি পইণ্টত যিটো চাৰ্জ আছে এই চাৰ্জৰ কাৰণে আমি এটা কি পাম ফ'ৰ্চ পাম সেই ফ'ৰ্চটো হৈছে কি কিউ ইনটু ই আমি দেখা পালোঁ কেনেকৈ উলিয়াব লাগে আমি জানো কি ইলেক্ট্ৰিক ফিল্ড ই ইজ ইকুৱেল টু ফ'ৰ্চ বাই চাৰ্জ তো ইয়াৰ পৰা কি পাওঁ এফ ইজ ইকুৱেল টু কিউ ইনটু ই তো এইটোৰ কাৰণে কিউ ইনটু ই পালোঁ এইটোৰ কাৰণে কি পালোঁ কিউ ইনটু ই পালোঁ এতিয়া যদি এই এংগলটো থিতা হয় এইটো লাইন আৰু এইটো লাইন প্যাৰেলেল হৈ আছে তো এই এংগলটো থিতা হ'লে তেতিয়াহ'লে কি হ'ব এই এংগলটো থিতা হ'ব আমি এইটো জানো হয়নে নাই কি জানো এইটোক একান্ত কোণ বুলি কোৱা হয় বা অল্টাৰনেট এংগল আৰু অল্টাৰনেট এংগলবিলাক কি হয় ইকুৱেল হয় তো এইটো যদি থিতা হয় এইটো কি হ'ব থিতা হ'ব ওকে বুজি পালোঁ ছাৰ এইখিনি এতিয়া নেক্সট কি কৰিব লাগে আমি চোৱা তো আমি কি ক'লোঁ যে বি পইণ্টত যিটো প্লাছ কিউ চাৰ্জ আছে বা এ পইণ্টত যিটো মাইনাছ কিউ চাৰ্জ আছে এট পইণ্ট এ পইণ্টত এট পইণ্ট এই পইণ্টত যিটো মাইনাছ কিউ চাৰ্জ আছে এই মাইনাছ কিউ চাৰ্জৰ ওপৰত কিমানখিনি ফ'ৰ্চ এপ্লাই হৈ আছে F1 নামটো কৈ দিলোঁ মই যেনিবা F1 ইজ ইকুৱেল টু কিমান মাইনাছ কিউ ইনটু ই হয়নে নাই আমি জানো যিহেতু ই ইজ ইকুৱেল টু এফ বাই কিউ ই ইজ ইকুৱেল টু এফ বাই কিউ তো এইটো হ'ল আমাৰ কি ফ'ৰ্চ F1 নেক্সট এট পইণ্ট বি পইণ্টত কি পাই আছোঁ এট পইণ্ট বি পইণ্টত পাম সে মই নাম ক'লোঁ কি F2 ইজ ইকুৱেল টু ফ'ৰ্চটো কিমান হ'ব এবাৰ এগেইন ইয়াতে কি পজিটিভ চাৰ্জ আছে প্লাছ কিউ আৰু ইলেক্ট্ৰিক ফিল্ডটো হ'ল ই তো ফ'ৰ্চ কিমান হ'ব কিউ ইনটু ই দুটা ফ'ৰ্চ হ'ব চোৱা ডিফাৰেঞ্চটো কি আছে ফ'ৰ্চ দুটাৰ মাজত এটা হ'ল কিউ ইনটু ই এটা হ'ল কিউ ইনটু এটা হ'ল মাইনাছ কিউ ইনটু ই আমি কৈছোঁ চাৰ্জটো ছেম খালি অপজিট ডিৰেকশ্যন তো যদি ইয়াতে মাইনাছ চিনটো কি বুজাব ফ'ৰ্চটো এটা আনটোক কি কৰি আছে অপজিট ডিৰেকশ্যন এক্ট কৰি আছে হয়নে অৰ্থাৎ চোৱা এতিয়া দেখা পাইছা এটা ফ'ৰ্চ এইফালে এটা ফ'ৰ্চ এইফালে হয়নে নাই এটা ফ'ৰ্চ কোনফালে এইফালে আহিছে আৰু এটা ফ'ৰ্চ এইফালে গৈছে তাৰমানে কি অপজিট ডিৰেকশ্যন আছে কিন্তু যি দুটা বল আছে যি দুটা ফ'ৰ্চ আছে সেই ফ'ৰ্চ দুটাৰ যিটো মেগনিটিউড সেই মেগনিটিউডটো ছেম আছে কাৰণ আমাৰ চাৰ্জটো ছেম ইলেক্ট্ৰিক ফিল্ডটো কনষ্টেণ্ট হৈ আছে হয়নে নাই তো এই ফ'ৰ্চটো আৰু এই ফ'ৰ্চটো ছেম অপজিট অলছ' দে আৰ প্যাৰেলেল হয়নে নাই বল দুটা সমান্তৰাল আৰু বিপৰীতমুখী তো যদি কি কৰা হয় কোনো এটা বস্তুৰ ওপৰত যদি কি কৰি থাকে দুটা সমান্তৰাল আৰু বিপৰীতমুখী বলে ক্ৰিয়া কৰি থাকে তেতিয়াহ'লে আমি তাত কি পাওঁ টৰ্ক পাওঁ মই কৈছিলোঁ চাইকেলৰ হেণ্ডেল হয় নাই চাইকেলৰ হেণ্ডেল তুমি যদি কি চাপ'জ এইটো চাইকেলৰ হেণ্ডেল বুলি ধৰা তুমি ইয়াক কি কৰিব লাগিব এনেকৈ ঘূৰাব লাগে যদি ঘূৰাব লাগে কি কৰিবা এটা ফ'ৰ্চ এইফালে যাব এটা ফ'ৰ্চ এইফালে যাব হয়নে নাই তো আৰু ফ'ৰ্চ দুটা কি হ'ব যিটো ফ'ৰ্চত তুমি এইফালে দিছা এইটো ফ'ৰ্চত এইফালে দিব লাগিব হয়নে তো ইকুৱেল আৰু অপজিট ফ'ৰ্চ এটাৰ কাৰণে কি হ'ব পাৰে কি হয় টৰ্ক প্ৰডিউচ হয় ৰাইট এতিয়া টৰ্কটো কেনেকৈ কেলকুলেট কৰিম আমি তো আমি জানো কি magnitude of torque produced অর্থাৎ দ্বিমেৰুটোত সৃষ্টি হোৱা টৰ্কৰ মান আমি জানো কি ফৰ্মুলাটো কি আছিল টাউ ইজ ইকুৱেল টু ফ'ৰ্চ ইনটু perpendicular distance between the two forces right অর্থাৎ যিকোনো এটা বল হ'ব পাৰে কাৰণ বল দুটা কি বল দুটা তো সেমই আছে হয় নাই খালি এটা ডিৰেকশ্যনটো অপজিট ইয়াৰ ম্যাগনিটিউড সেম তো এটা ফ'ৰ্চ এণ্ড সিহঁতৰ মাজত যিটো কি পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ আছে ৰাইট আছামিজত ক'লে কি ক'ম বল ইনটু বল দুটাৰ মাজৰ লম্ব দূৰত্ব বল আৰু বল দুটাৰ মাজৰ লম্ব দূৰত্ব তো ইয়াতে বলটো কি আছে টাউ ইজ ইকুৱেল টু বল ফ'ৰ্চ মানে কি হ'ব মেগনিটিউড অফ দ্য ফ'ৰ্চ ইজ কিউ ইনটু ই হয়নে নাই মেগনিটিউড অফ দ্য ফ'ৰ্চ ইজ কিউ ইনটু ই ইনটু বল দুটাৰ মাজৰ লম্ব দূৰত্ব কিমান হ'ব এইটো এটা বল ইহঁতৰ মাজত পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ কোনটো আছে এইটো পাৰপেণ্ডিকুলাৰ কাৰণ এইটো যদি থিতা হয় এইটো বেছ হ'ব এইটো পাৰপেণ্ডিকুলাৰ হ'ব তো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কি আছে ফ'ৰ্চ ইনটু perpendicular distance that is AL. Now we have to calculate the value of
এ এন আমি কি কৰিব লাগে এ এনটো উলিয়াব লাগে চোৱা এ এনটো কেনেকৈ উলিয়াম এতিয়া এ এনটো কেনেকৈ উলিয়াবা আমি এটা ট্ৰায়াঙ্গল দেখা পাইছোঁ এ এন বি এইটো কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় হয়নে নাই এ এন বি সমকোণী ত্ৰিভুজৰ এ এন বি সমকোণী ত্ৰিভুজৰ আমি কি পাওঁ এইটো লেন্থ পাওঁ হয়নে তো এইটো হ'ল হাইপোটেনাছ এইটো হ'ল পারপেন্ডিকুলার তো পারপেন্ডিকুলার আৰু হাইপোটেনাছৰ যেটো কি আছিল ৰিলেশন আছিল হেতু ৰিলেশনটোৰ পৰা আমি কি পাওঁ সাইন পাওঁ হয়নে নাই তো এইটো ট্ৰায়াঙ্গলৰ পৰা sin θ is equal to লক লম্ব বাই কর্ণ হয়নে নাই তো লম্ব হল an পারপেন্ডিকুলার বাই হাইপোটেনাস an ডিভাইডেড বাই ab ab মানে আমি কি কি পাইছো an ab মানে হল length of the dipole that is twice a okay একেলগে হৈ গল এটা কি কৰিম চোৱা আমাক যেহেতু an টো লাগে তো ইয়াৰ পৰা an টো কেনেকৈ উলিয়াবা আমি কি বলো sin θ is equal to an by 2 আছে তো ইয়াৰ পৰা an টো কিমান হ'ব an is equal to ক্রস প্রডাক্ট কৰি দিয়া twice a sin θ এতিয়া এই an টো কি কৰি দিয়া এতে বহাই দিছি ইকুয়েশন নম্বৰ 1 now equation 1 implies equation 1 এর পৰা আমি কি পাম এবাৰ equation 1 এর পৰা tau is equal to qe into an মানে কি পালো twice a sin θ এটা অলপ আকো কি কৰি দিয়া অলপ খজাই পৰা লিখা হাৰি পিন্ধাই দিয়া ইয়াক আকো সদায় সদায় হাৰি পিন্ধাই থাকো আজি জিন্স পিন্ধাই দিয়া মানে আজি জিন্স পিন্ধাই দিম tau is equal to এবাৰ কি কৰা q আৰু twice a একলগ কৰি দিয়া হাই হাই q into twice a কিয় কিয় দিলো কাৰণ আমি জানো q into twice a মানে কিবা এটা আছে হয়নে নাই এটো তোমালোকো জানা অলৰেডি গম পাইছা কোৱা কি আছে মই তেতিয়ালৈকে লিখি থাকো q into twice a তাৰপিছত কি থাকিল e sin θ এখিনি একলগ কৰি দিয়া তো q into twice a মানে কিমান q into twice a হয় ঠিকে কৈছা ঠিকে ধৰিছা q into twice a হল ডাইপোল মোমেন্ট যাক আমি কি বুলি কম p হয়নে q into twice a is p আৰু কি থাকিল e sin θ tau is equal to pe sin θ রাইট তো এইটো হল আমাৰ এক্সপ্রেশন তো ইয়াৰ ভেক্টর ফর্মটো কি হ'ব ইয়াৰ ভেক্টর ফর্মটো কি হ'ব ভেক্টর ফর্মটো কি হ'ব ইয়াৰ সদায় সদায় ভেক্টর ফর্মৰ কথা সুধে ন আৰু স্যার ইমান ভেক্টর ফর্ম লিখিব কিন্তু লিখিব লাগিব জানিব লাগিব ভেক্টর ফর্ম কি tau is equal to আমি জানো দুটা ভেক্টরক যদি কি করা হয় a ক্রস b দুটা ভেক্টরক যদি ক্রস প্রোডাক্ট করা হয় আমি কি পাও রেজাল্ট হিসাবে a b sin θ মানে নাই মানে দুটা ভেক্টর ক্রস প্রোডাক্ট হল a ক্রস b = ab sin θ তেতিয়ালে ইয়াতে দুটা ভেক্টর আছে p and e তো pe sin θ ইয়াক কি লিখিব পাৰো উল্টাই দিয়া মানে রাইট হ্যান্ড সাইড দিয়া আছে তুমি এটো লিখিব লাগে মানে অর্থাৎ যদি উল্টাকে কোয়া যায় ab sin θ যদি দিয়া থাকে ইয়াৰ ভেক্টর প্রোডাক্ট হিসাবে কি লিখিম a ক্রস b তো তোমাক দিয়া আছে pe sin θ তো ভেক্টরটো কি হ'ব p cross e this is the vector form of torque produced in dipole হয় হয় সিম্পল একদম সিম্পল খালি চাব লাগে একবার ঠিক আছে এখিনি বুজি পালো এতিয়া আমাৰ কন্ডিশন আহে যে আমি টর্কটো পালো টর্কটো কিটা ম্যাক্সিমাম হ'ব পাৰে আৰু টর্ক কিটা মিনিমাম হ'ব পাৰে কিটা আমি মিনিমাম টর্ক পাম আৰু কেতিয়া ম্যাক্সিমাম টর্ক পাম সতাৰ কাৰণে কন্ডিশন দুটা স্পেশাল কেস যদি এই ডাইপোলটো যেটো আমাৰ ab ডাইপোল আছে এই ab ডাইপোলটো যদি ইলেক্ট্রিক ফিল্ডৰ পারপেন্ডিকুলার হিসাবে রাখো মানে এইবাৰ আমি কি কৰিলো
এটা আমি কি কৰিছোঁ ৰেণ্ডমলি যিকোনো এটা থিতাত আমি এনেই আৰু দিছোঁ থিতা এটা এংগল বনাই দিছোঁ তো এই থিতাটো যদি কিমান হয় 90 ডিগ্ৰী হয় ডেট মিনছ যদি ডাইপলটো এনেকুৱা হয় আৰু ফিল্ড এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব ফিল্ডৰ লগত ডাইপলৰ এংগলটো কিমান হৈ গ'ল 90 ডিগ্ৰী হ'লে নাই তো এইটো কিমান হৈ যাব থিতা ইজ ইকুৱেল টু 90 ডিগ্ৰী হৈ যাব হয়নে তো যদি থিতা ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় তেতিয়াহ'লে টৰ্ক কিমান হ'ব এইখিনি তোমাৰ এনেকৈ লিখিব লাগিব যদি কি হয় ডিমেৰুটো যদি ক্ষেত্ৰৰ লগত লম্ব দিশত থাকে অৰ্থাৎ ইফ দ্য ডাইপল ইজ পাৰপেণ্ডিকুলাৰ টু দ্য ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড দেন থিতা ইজ ইকুৱেল টু 90 ডিগ্ৰী তো যদি থিতা ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব আমি এইটো কি পাইছিলোঁ মই মুছি পেলালোঁ তো ইয়াত যিটো আমি ফৰ্ম পাইছিলোঁ টাউ ইজ ইকুৱেল টু পি ই চাইন থিতা এইটো পাইছিলোঁ আমি ইকুৱেশ্যন ইয়াৰ আগৰটো তো তাতে বহাই দিয়া চাইন থিতা ঠাইত তো টাউ কিমান হ'ব সৰি এইটো ভেক্টৰ নহয় টাউ ইজ ইকুৱেল টু পি ই চাইন থিতা মানে কি চাইন 90 ডিগ্ৰী চাইন 90 ভেলু কিমান 0 হয় নেকি চাইন 91 চাইন 91 তো টাউ ইজ ইকুৱেল টু যেহেতু এইখিনি 1 হৈ যাব হয়নে নাই তো পি ই ইনটু 1 ইজ পি ই তো in this case torque is maximum hi torque is maximum bah right next second condition to kya hai jodi dipole to ki kori dia electric field er logot same direction thoi dia dipole to konto direction ase এইটো ডিৰেকশ্যন বা যিকোনো ডিৰেকশ্যন তুমি ৰাখিব পাৰা ডাইপলটো সেম ফিগাৰটো এনেকৈ লোৱা সে দিছ ইজ দ্য ডাইপল এণ্ড সৰি ইলেক্ট্ৰিক ফিল্ড এণ্ড দিছ ইজ দ্য ডাইপল যদি এনেকুৱা হয় তেতিয়াহ'লে ইহঁতৰ মাজত এংগেলটো কিমান হ'ব ডাইপলৰ ইয়াৰ মাজত এংগেলটো কিমান ইয়াততো ছাৰ একো এংগল দেখা নাই এইটোতো ক'ত আছে দূৰত আছে অমুক তমুক এতিয়া কি হ'ব ৰেল ৰাস্তাৰ নিচিনা দেখা পাই আছোঁ এংগলটো কিমান আছে যদি ছেম ডিৰেকশ্যনত গৈ থাকে তেতিয়া ইজ ইকুৱেল টু কিমান কাৰেক্ট 0 ডিগ্ৰী নাম্বাৰ 2 যদি if theta is 0 ডিগ্ৰী তাৰ মানে যদি ইলেক্ট্ৰিক ফিল্ডৰ লগত ডাইপলটো একে দিশত থাকে তেতিয়াহ'লে কি হ'ব থিটা ইজ ইকুৱেল টু ৰেল ৰাস্তাৰ নিচিনা 0 ডিগ্ৰী হয়নে এটা ৰেল ৰাস্তাৰ কেনেকুৱা হ'ব বা ৰেল যদি এইফালে গৈ থাকে কি কম 0 বুলি ধৰিম হয়নে তো যদি ইলেক্ট্ৰিক ফিল্ডৰ লগত আমি সিম্পলি শিকিছোঁ অলৰেডি শিকি থৈ দিছোঁ যদি সেম ডিৰেকশ্যন হয় থিটা ইজ ইকুৱেল টু 0 অপজিট ডিৰেকশ্যন হয় থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী তো সেম ডিৰেকশ্যনত যদি ৰাখা যায় থিটা ইকুৱেল টু 0 হ'ব তো টাউ কিমান টৰ্ক কিমান হ'ব টাউ ইজ ইকুৱেল টু পি ই সাইন 0 এইবাৰ সাইন 0 মানে 0 তো যদি সাইন 0 0 হৈ যায় তো পি ই ইনটু 0 কিমান হ'ব পি ই ইনটু 0 ইজ ইকুৱেল টু পি ই নেকি পি ই ইনটু 0 ইজ ইকুৱেল টু এনিথিং ইনটু 0 ইজ ইকুৱেল টু 0 তো কি হ'ব টর্ক ইজ মিনিমাম অর্থাৎ এই ক্ষেত্ৰত টর্ক সর্বনিম্ন হ'ব কোন ক্ষেত্ৰত যদি থিটাৰ মানটো 0 ডিগ্ৰী হয় অর্থাৎ যদি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন আৰু দ্বিমেৰু যেটো ডাইপল আছে ডাইপলটো ডিৰেকশ্যন যদি সেম থাকে তেতিয়াহ'লে থিটা ইজ ইকুৱেল টু 0 যদি থিটা 0 হয় তেতিয়াহ'লে টর্ক মিনিমাম হ'ব কাৰণ গোটেইখিনি 0 হয় আৰু ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া পারপেন্ডিকুলার ডিরেকশ্যন থাকিব হয় নাই ওকে বুঝি পালো তো এইটো আছিল আমাৰ কি ডাইপল এটাত সৃষ্টি হ'ব পৰা টর্ক বা টর্ক এটা কেনেকৈ ম্যাক্সিমাম হ'ব পাৰে মিনিমাম হ'ব পাৰে পৰীক্ষাত তোমালোকক কণ্ডিশ্যন সুধিব কেতিয়াবা শৰ্ট কুৱেশ্যন সুধি দিয়ে তো ডাইপল এটাত টর্ক কেতিয়া মিনিমাম হয় বা ডাইপল এটাত টর্ক কেতিয়া ম্যাক্সিমাম হয় ঠিক আছে শর্ট কুৱেশ্যন সুধি দিব পাৰে নাইবা স্পেচিয়েল কেছ ইনক্লুড কৰি তোমালোকক এক্সপ্ৰেছনটো সুধিব পাৰে ঠিক আছে so this is the expression for torque produced in dipole ঠিক আছে next topic so next আহে আমাৰ electric potential বা ইয়াক আমি কি কওঁ electrostatic potential বুলিও কওঁ পটেনশিয়াল দেই পটেনশিয়াল এনার্জি নহয় কিন্তু কনফিউজ নকৰিবা তাৰ মানে বৈদ্যুতিক বিভৱ হয়নে তো বৈদ্যুতিক বিভৱ অৰ্থাৎ পটেনশিয়াল
ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল বা ইলেক্ট্ৰিক পটেনশিয়াল যদি ডেফিনেশ্যন ক'ব খোজে তেতিয়াহ'লে আমি কি ক'ম যে উৎস এটাই বনাই থকা ক্ষেত্ৰ এটাৰ ভিতৰত নাইবা বৈদ্যুতিক ক্ষেত্ৰ এটাৰ ভিতৰত অসীমৰ পৰা বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুলৈ আধান এটা একক ধনাত্মক আধান এটা স্থানান্তৰ কৰোঁতে যিখিনি কাৰ্য কৰিব লাগিব সেইটোৱে হৈছে কি ইলেক্ট্ৰিক পটেনশিয়াল ঠিক আছে অৰ্থাৎ ধৰি লোৱা এইটো চাৰ্জৰ কাৰণে এটা প্লাছ কিউ চাৰ্জ লোৱা বা এনি কাইণ্ড অফ চাৰ্জ কোনো এটা চাৰ্জৰ কাৰণে এইটো চাৰ্জৰ কাৰণে যদি এইটো তাৰ ফিল্ড হ'ব পাৰে এই ফিল্ডটোৰ যিকোনো এটা পইণ্টত যদি ইনফিনিটিৰ পৰা অসীম দূৰত্বৰ পৰা আমি নাজানো কিমান দূৰ যদি বাহিৰৰ পৰা মুঠতে বাহিৰৰ পৰা কি ফিল্ডৰ বাহিৰৰ পৰা কোনো এটা আধান যদি এই পইণ্টত আনি কিনে লোকেট কৰিব লাগে আনি থ'ব লাগে আনি যদি বহাব লাগে তেতিয়াহ'লে যিমানখিনি কাৰ্য কৰিব লাগিব কাৰ্য কিয় কৰিব লাগিব কাৰণ ইয়াৰ এটা ফিল্ড আছে ফিল্ডে কি কৰি থাকিব ইয়াক আহাত বাধা দিব তো আমি কাৰ্য কৰিব লাগিব তো সেই কাৰ্যৰ পৰিমাণে হৈছে কি ইলেক্ট্ৰিক পটেনশিয়াল আছে বুজি পাইছা তো work done required to move a unit positive source from infinity to any point of an electric field is known as the electric potential ঠিক আছে তো এটা হল আমাৰ ডেফিনেশ্যন এটা চোৱা যদি কিউ চাৰ্জ এটা মুভ কৰিব লাগে আৰু মুভ কৰোঁতে কিউ চাৰ্জ এটা মুভ কৰোঁতে যদি আমাৰ ডব্লিউ পৰিমাণৰ ৱৰ্ক কৰিব লাগে সাপোজ বহুত দূৰৰ পৰা আমি চাৰ্জ এটা লৈ আহিছোঁ কি চাৰ্জ লৈ আহিছোঁ কিউ আনিব লাগে এইটো পইণ্টত তো এইটো পইণ্টত আনোতে ধৰি লোৱা হ'ল কাৰ্য কৰা হৈছে কিমান ৱৰ্ক ডান কিমান ডব্লিউ তেতিয়াহ'লে পটেনশিয়েলটো কিমান হ'ব পটেনশিয়েল ইজ ডিনোটেড বাই ভি পটেনশিয়েল কিহেৰে বুজোৱা হয় ভিৰে বুজোৱা হয় ভি ইজ ইকুৱেল টু ৱৰ্ক ডান ডিভাইডেড বাই ৱৰ্ক ডান অন চাৰ্জ দেট মিনছ ৱৰ্ক ডান চাৰ্জ মিনছ ইউনিট চাৰ্জ বুলি ক'ব পাৰা unit positive charge actually that means আমি কি কম v is equal to w by charge কি এর বুঝা হয় q v is equal to w by q তো এইটো হল আমাৰ ইলেক্ট্ৰিক পটেনশিয়ালৰ ফৰ্মুলা তো ইয়াৰ পৰা আমি ইয়াৰ SI ইউনিটটো গম পাওঁ ইলেক্ট্ৰিক পটেনশিয়ালৰ SI ইউনিটটো কিমান হ'ব w is work done SI ইউনিটটো কি আছিল work done SI ইউনিট কি মিটাৰ work done SI ইউনিটটো হৈছে জুল work done SI একক মিটাৰ কি কয় হে স্যাৰ হয়নে নাই কনফিউজ হৈ থাকিব পাৰো সেই বুলি ইমানো কনফিউজ নহয় স্যাৰ গুড ভেৰি গুড পাৰিছা জুল ডিভাইডেড বাই কিউ ইজ কুলাম জুল পাৰ কুলাম যাক আমি কি বুলি কওঁ ভোল্ট ভোল্টেজ বুলি যে কোৱা তাৰমানে কি সেইটো কিহত ভোল্টেজ বুলি কোৱা হয় এইটো কিহৰ কথা কোৱা হয় পটেনশিয়ালৰ কথা কোৱা হয় আৰে ভোল্টেজ বুলি যে কোৱা হয় এইটো কিহৰ কথা কোৱা হয় ভোল্টেজ বুলি কোৱা হয় পটেনশিয়ালৰ কথা কোৱা হয় তাৰ বিলাকত লিখা থাকে নহয় 33000 কি 12 ভোল্টৰ বেটাৰী 6 ভোল্টৰ বেটাৰী তাৰপিছত অমুক ভোল্টৰ কাৰেণ্ট হয়নে নাই তো ইয়াকে কয় জোৰ কা ঝটকা বুজিছেন না জোৰ কা ঝটকা হাই জোৰ সে লাগা ঠিক আছে আমি পটেনশিয়াল বুজি পালো এতিয়া পটেনশিয়াল গম পালো পটেনশিয়ালৰ কি গম পালো ইউনিটটো গম পালো এতিয়া পটেনশিয়ালৰ ইউনিট গম পোৱাৰ পিছত আমি ইয়াৰ পিছত এটা টপিকত আহিম সেই টপিকটো হৈছে কোনো এটা পইণ্ট চাৰ্জৰ কাৰণে পটেনশিয়াল কি হ'ব পাৰে সো তাৰ আগত আমি এটা বস্তু চাই লওঁ সিম্পল টপিক এটা ইয়াৰ লগত ৰিলেটেড মই পিছত কোৱাতকৈ এতিয়া কৈ থৈ দিওঁ পটেনশিয়াল ডিফাৰেন্স কি বস্তু পটেনশিয়াল ডিফাৰেন্স নামতে গম পায় পটেনশিয়াল ডিফাৰেন্স মানে কি পাৰ্থক্য অসমীয়াত ক'লে কি ক'বা বিভৱ পাৰ্থক্য বা বিভৱ ভেদ মানে কি পাৰ্থক্য বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্স এটা পটেনশিয়াল ডিফাৰেন্স হৈছে কোনো এটা ফিল্ডত মানে ইলেক্ট্ৰিক ফিল্ডত যিকোনো দুটা পইণ্টৰ মাজৰ সে দিস ইজ দ্য পইণ্ট এ দিস ইজ পইণ্ট বি তো এই দুটা যদি পইণ্ট হয় এনেকুৱা বহুত পইণ্ট আছে তো তাৰ পৰা আমি দুটা কনসিডাৰ কৰিলোঁ তো এ আৰু বি দুটা পইণ্ট আছে এই পইণ্ট দুটাৰ মাজৰ যিটো পটেনশিয়ালৰ ডিফাৰেন্স তাকে কি বুলি কোৱা হ'ব পটেনশিয়াল ডিফাৰেন্স বুলি কোৱা হ'ব সিম্পল একদম হয় অৰ্থাৎ ফিল্ড এটাত বৈদ্যুতিক ক্ষেত্ৰ এটাত দুটা বিন্দুৰ মাজৰ পটেনশিয়ালৰ যিটো পাৰ্থক্য বিভৱৰ যিটো পাৰ্থক্য হয় বিভৱৰ পাৰ্থক্য কি বুলি কোৱা হ'ব
বিভব ভেদ হয়নে পটেনশিয়ালৰ যেটো ডিফাৰেন্স তাকে কোৱা হ'ব পটেনশিয়াল ডিফাৰেন্স তো সাপোজ এনেকুৱা এটা ফিল্ড আছে ফিল্ডত এ আৰু বি দুটা পইণ্ট আছে এতিয়া এই এ আৰু বি ধৰি লোৱা এ পইণ্ট যেটো আছে এই পইণ্টত পটেনশিয়াল হল ভি এ যেটো এ পইণ্ট আছে এই পইণ্টত হল ভি এ আৰু যেটো বি পইণ্ট আছে বি পইণ্টত ধৰি ললো ভি বি ঠিক আছে তো এইমাত্ৰ আমি কি গম পালো যে ভি ইজ ইকুৱেল টু বিভব potential V is equal to W divided by Q work done per unit charge তেতিয়ালে এই দুটা পয়েন্ট আছে এতে A পয়েন্ট আছে এতে B পয়েন্ট আছে তার মানে কি ইয়ার কারণে এটা পাবা কি VA এর কারণে সাপোজ VA is equal to কিমান হ'ব WA divided by Q আর এইটো পয়েন্টত কি পাবা VV is equal to WV divided by Q হয়নে নাই তেতিয়ালে ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব এটা হল A পয়েন্টৰ কাৰণে WA by Q B পয়েন্টৰ কাৰণে VV is equal to WB by Q তো ইহঁতৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কিমান হ'ব ডিফাৰেন্স মানে কি পাৰ্থক্য মানে কি প্লাস কৰিব লাগিব নেকি প্লাস কৰিব লাগিব নে মাইনাস কৰিব লাগিব পটেনশিয়াল ডিফাৰেন্স মাইনাস তো VA minus VB is equal to এইটো পরে তো মাইনাস কৰিছা তো একে কৰি দিয়া WA divided by Q minus WB divided by Q WA by Q WB by Q তো A minus B আমি কি বলি কি হেৰে বুজাও কোনো এটা বস্তুৰ পাৰ্থক্য বা এটা পয়েন্টৰ আনটো পয়েন্টৰ পাৰ্থক্য ডিসটেন্সৰ পাৰ্থক্য এক্সেলাৰেশন পাৰ্থক্য ডিফাৰেন্স আমি বুজাব কাৰণে কি ইউজ কৰো ডেল্টা তো ইয়াক আমি কি ক'ব পাৰো ডেল্টা V বুলি ক'ব পাৰো ডেল্টা V তাৰ মানে কি A আৰু B পয়েন্টৰ মাজত যেটো পটেনশিয়ালৰ ডিফাৰেন্স ৰাইট তো ডেল্টা V ইজ ইকুৱেল টু কি লিখিম আকৌ এইফালৰ পৰা আমি এটা কি ল'ব পাৰো এলসিএম ল'ব পাৰো দ্যাট ইজ Q মানে Q ইজ ইকুৱেল টু WA minus WB তো এটা কি হল अगेन वर्कर डिफरेंस आइले ना ए पॉइंटत এটা वर्क পালো বি পয়েন্টত এটা वर्क পালো মানে কি ইহতৰ মাজত ডিফাৰেন্স পাই আছো তো ডিফাৰেন্স পাৰ লগে লগে আকৌ তাতে কি কৰা ইয়াতে যদি ডেল্টা বি দিছো তাতে ডেল্টা দি দিয়া ডেল্টা W by Q তো দিস ইজ দ্য পটেনশিয়াল ডিফারেন্স মানে তো পটেনশিয়াল ডিফারেন্স মানে কি হ'ব বিভবৰ পাৰ্থক্য ইজ ইকুৱেল টু কাৰ্যৰ পাৰ্থক্য ডিভাইডেড বাই চাৰ্জ এখানে হ'ব পটেনশিয়াল ডিফারেন্স ঠিক আছে ওকে তো এতিয়া হও নেক্সট পয়েন্টত কোন এটা পয়েন্ট চাৰ্জৰ কাৰণে পটেনশিয়াল ডিফারেন্স ওকে সো আমি পয়েন্ট চাৰ্জৰ কাৰণে কি উলিয়াব লাগে ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াব লাগে ধৰি লোৱা এটো এটা পয়েন্ট আছে এটো পয়েন্টত এটা চাৰ্জ ৰাখিছো এর এক্সিয়াল লাইনত যিকোনো দুটা পয়েন্ট এটো এটা পয়েন্ট এফালে ফিল্ডে কাম কৰিছে আৰু এফালে হল ইনফিনিটি এটা পয়েন্ট আছে ইনফিনিটি লৈকে আছে কাৰণ কি ইনফিনিটি পৰা চাৰ্জটো আনতে যিখিনি কাৰ্য কৰিব লাগে হেখিনি পটেনশিয়াল আমি হেটোহে উলিয়াব লাগে ঠিক আছে তো ধৰি লোৱা এতে O পয়েন্ট লৈছো আমি এটো এটা পয়েন্ট O ইয়াৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স হেটো হল R সে দিস ডিসটেন্স ইজ R মানে ফিল্ডৰ যেটো যিমান দূৰলৈকে তাৰ ফিল্ড আছে এটা হল R তো সে ইয়াতে প্লাস কিউ চার্জ যেটো সোর্স চার্জ এটাকে থৈ দিছা যেটো কাৰণে আমি ফিল্ডটো পাই আছো তো এই পয়েন্টত আমি কি উলিয়াব লাগে পয়েন্ট এইটো পয়েন্ট চাৰ্জৰ কাৰণে এই পয়েন্টত P পয়েন্ট সে ধৰি লও তো P পয়েন্টত আমি পটেনশিয়াল উলিয়াব লাগে ধৰি লও এইটো পয়েন্ট B এইটো হল A ইয়াৰ পৰা এইখিনি স্মল ডিসটেন্সটোক মই dx বুলি কলো dx নাম দিয়া ইয়াৰ এর পৰা b লৈকে যেটো স্মল ডিসটেন্স আছে হেটো হল dx আৰু ওৰ পৰা এই লৈকে যেটো ডিসটেন্স হেটো সাপোজ x এটো হল x ঠিক আছে এটো হল x ওকে তো ফিগাৰটো চাও এটো হল O পয়েন্টত প্লাস কিউ চার্জ এটা ৰাখিছো তো ইয়াৰ কাৰণে যেটো ফিল্ড পাইছো সেই ফিল্ড এখিনি r ডিসটেন্স লৈকে আছে
তো ইয়াৰ এক্সিয়েল লাইন এটা আছে বি আৰু এ সেই লাইনটো দুটা পইণ্ট আৰু সেই পইণ্ট দুটাৰ মাজত ডিষ্টেঞ্চ কিমান ডি এক্স এনেকৈ ডিষ্টেঞ্চটো কিমান আছে আপ টু ইনফিনিটিলৈকে আছে আৰু সেই ইনফিনিটি ডিষ্টেঞ্চটোক আমি কি কৰিছোঁ এনেকৈ ডি এক্স সৰু সৰু এটা স্মল এটা ডিষ্টেঞ্চ এটা ডিছক্ৰিট ডিষ্টেঞ্চ বনাইছোঁ তাক কণ্টিনিউৱাছক আমি কি কৰিছোঁ টুকুৰা টুকুৰা কৰি কাটি দিছোঁ আৰু ইকুৱেল পাৰ্টত কাটি দিছোঁ আৰু প্ৰত্যেকটো পাৰ্টৰ মাজত ডিষ্টেঞ্চটো কিমান আছে ডি এক্স ধৰি লোৱা অ'ৰ পৰা এ এটা পইণ্ট আছে এই পইণ্টত যিখিনি ডিষ্টেঞ্চ অ'ৰ পৰা এলৈকে যিটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো হৈছে কিমান এক্স এতিয়া অ' পইণ্টত যিটো চাৰ্জ ৰখা হৈছে কিউ চাৰ্জ অ' পইণ্টত ৰখা কিউ চাৰ্জৰ কাৰণে এই পইণ্টত তাৰ ফিল্ড কিমান হ'ব অ' পইণ্টত যিটো চাৰ্জ আছে সেই চাৰ্জটোৰ কাৰণে এই পইণ্টত এই পইণ্টত তাৰ ফিল্ডটো কিমান হ'ব এটা পইণ্ট চাৰ্জৰ কাৰণে যিটো ফিল্ডৰ ইকুৱেশ্যন আছিল কি ই ইজ ইকুৱেল টু 1/4 এপচাইলন নট ইনটু কিউ বাই আৰ স্কুৱেৰ এইটো আছিল য'ত আৰ কি বুজাইছিল ডিষ্টেঞ্চ বুজাইছিল কিন্তু ইয়াতে ডিষ্টেঞ্চটো কি হ'ব অ'ৰ পৰা এলৈকে ডিষ্টেঞ্চ কি আছে এক্স হ'ব তো এইটো ইকুৱেশ্যন এবাৰ কেনেকৈ লিখিবা ইলেক্ট্ৰিক ফিল্ড হ'ব কিমান ই ইজ ইকুৱেল টু 1 এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ই ইজ ইকুৱেল টু চ' এটা যদি ভেক্টৰ দিয়া তেতিয়াহ'লে তুমি মডুলাছ দিব লাগিব যাতে মডুলাছ মানে কি বুজায় মান বুজায় তো ধৰি লৈছোঁ সেই মানটো কিমান ইয়ে ধৰি লৈছোঁ আমি তো ই ইজ ইকুৱেল টু 1/4 এপচাইলন নট ইনটু চাৰ্জ কোনটো আছিল কিউ ডিভাইডেড বাই ডিষ্টেঞ্চ কিমান এক্স স্কুৱেৰ সে ইকুৱেশ্যন নম্বৰ 1 দিছ ইজ ইকুৱেশ্যন নম্বৰ 1 এতিয়া এটা চাৰ্জ আমি কি কৰিব লাগিব আমি যেটো পটেনশিয়াল উলিয়াব লাগে তাৰমানে কি ইয়াৰ ফিল্ডৰ বাহিৰৰ কোনো এটা পইণ্টৰ পৰা আমি লৈ আহিব লাগে কলৈকে পি লৈকে লৈ আহিব লাগে তো ধৰি লৈছোঁ আমি ইয়াৰ পৰা চাৰ্জ এনেকৈ লৈ আহি আছোঁ তো এতিয়া এই যেটো স্মল ডি এক্স যদি স্মল ডি এক্সটো উলিয়াব পাৰোঁ তেতিয়াহ'লে টোটেল ডিষ্টেঞ্চৰ কাৰণে আমি কেলকুলেট কৰিব পাৰোঁ অৰ্থাৎ যদি এৰ পৰা বি লৈকে যেটো ডিষ্টেঞ্চ আছে হয়নে এৰ পৰা বি লৈকে যেটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চত চাৰ্জ যদি এটা মুভ কৰিব লাগে তেতিয়াহ'লে কিমান কাৰ্য কৰিব লাগিব কিমানখিনি ৱৰ্ক ডান কৰিব লাগিব এৰ পৰা বি লৈকে যেটো ডি এক্স ডিষ্টেঞ্চ আছে সেই ডি এক্সৰ কাৰণে যেটো ৱৰ্ক ডান হ'ব সেইটো সৰু হ'ব হয়নে অৰ্থাৎ এৰ পৰা বি লৈ চাৰ্জ এটা মুভ কৰোঁতে ৱৰ্ক ডান কিমান হ'ব ৱৰ্ক ডান ইন ৱৰ্ক ডান টু মুভ এ পইণ্ট চাৰ্জ from A to B অর্থাৎ এর পৰা বি লৈকে যদি চাৰ্জ এটা কি কৰিব লাগে ডিসপ্লেস কৰিব লাগে লৈ আহিব লাগে তেতিয়ালে কিমান হ'ব ওয়ার্ক ডান কিমান যেহেতু ডিসটেন্সটো সৰু তো ওয়ার্ক ডান সৰু হ'ব তা কেনেকৈ লিখিবা dw is equal to work done is equal to কি ফোর্স ইনটু ডিসপ্লেসমেন্ট তো এটা ফোর্সটো কোনে দি আছে ই হয় নাই যেটো ফিল্ডৰ কাৰণে কি কৰি আছে এটো এর একটা ফিল্ড আছে সেই ফিল্ডে তো ফোর্সটো দি আছে তো ই আর ডিসটেন্সটো কিমান ডট dx এটা ভেক্টর এতিয়া দুটা ভেক্টৰৰ ডট প্ৰডাক্ট ই ডট dx কিমান হ'ব ই dx cos θ মানে কারণ ডট প্রডাক্ট রুল মতে কি a ডট b is equal to ab cos θ তো e ডট dx is equal to e dx cos θ এটা থিটা কিমান থিটা কিমান হ'ব 0 9 90 নে 180 নে 360 এর ডিরেকশন কোন ফালে এটা হল এর ডিরেকশন আমি চার্জটো কোন ফালে আনিছো এই ফালে হল এর পৰা বি লৈ মানে কি উল্টা নহয় জানো ই হল এই ফালে এর পৰা বি লৈকে আমি চার্জটো লৈ আহিছো তাৰ মানে কি হ'ব এর ডিরেকশন আৰু আমি যেটো ডিরেকশন ওয়ার্ক কৰিছো হেতু হৈছে কি টোটালি অপোজিট তো যদি অপোজিট ডিরেকশন হয় তেতিয়ালে থিটা ইজ ইকুয়াল টু কিমান 180 ডিগ্ৰী তো dw ইজ ইকুয়াল টু কিমান হ'ব dw is equal to e dx cos theta মানে 180 cos 180 মানে কিমান 0 that minus 1 তো কিমান হ'ব এটো যদি -1 হৈ যায় minus e dx ওকে তো এখানে কি কারণে পালো এইখিনি ওয়ার্ক ডান কার কারণে এই যেটো স্মল ডিসটেন্স আছে এই স্মল ডিসটেন্সৰ কাৰণে আমি ওয়ার্ক ডান এটা পাই গলো আৰু হেতু কিমান dw is equal to minus e dx তো এটা মাইনাসটা আকৌ কি বুজাব মানে ফিল্ডৰ অপোজিট ডিরেকশনত হয়নে নাই ওকে তো
তো যদি এইখিনিৰ কাৰণে আমি পাই গ'লোঁ তো ডিষ্টেঞ্চটো কেনেকুৱা এনেকুৱা ভাগ কৰিছোঁ আমি হয়নে ডিএক্স কৰি আমি সৰু সৰু কি কৰিছোঁ ভাগত ভাগ কৰি দিছোঁ তো এটা ডিএক্স যদি পাই গৈছোঁ আমি গোটেই ডিএক্সটো উলিয়াবৰ কাৰণে কি কৰিব লাগে কাৰেক্ট ইণ্টিগ্ৰেশ্যন আকৌ ইণ্টিগ্ৰেশ্যন কৰিম ছাৰ ফৰ্মুলা একো মনত নাই কেনেকৈ ইণ্টিগ্ৰেশ্যন কৰোঁ চাই লোৱা বহি লৈ চাই লোৱা একবাৰ ইণ্টিগ্ৰেশ্যন ফৰ্মুলাবিলাক লাগিয়ে থাকিব এতিকে গোটেই বস্তু কি কৰিব লাগে অসীমৰ পৰা মানে আধানটো অসীমৰ পৰা পি বিন্দুলৈকে আনতে কৰিবলগীয়া কাৰ্য এতিকে অসীমৰ পৰা পি বিন্দুলৈ আধানটো আনতে কৰিবলগীয়া কাৰ্য ক'ৰ পৰা আনিব লাগে অসীমৰ পৰা আনিব লাগে ক'লৈ আনিব লাগে পি বিন্দুলৈকে আনিব লাগে পি মানে ক'ৰ পৰা আনিব লাগে ওৰ পৰা কিমান দূৰত্বত এইটো হ'ল ওৰ পৰা অসীম দূৰত্ব আনিব লাগে ক'ত ওৰ পৰা r দূৰত্ব তাৰমানে লিমিটটো কিমান হ'ব w is equal to integration of dw লিমিট ক'ৰ পৰা আনি আছো ইনফিনিটিৰ পৰা ক'লৈকে আনি আছো r ডিসটেন্স লৈকে হয়নে নাই লিমিটটো বুজি পোৱা নাই স্যাৰ ওকে সো আকৌ আমি ক'ৰ পৰা আনিছো ইনফিনিটিৰ পৰা ক'ৰ পৰা ইনফিনিটি 0 ৰ পৰা মানে যেটো পয়েন্টত আমি সোর্স চার্জ ৰাখিছো তাৰ পৰা অসীম দূৰত্বৰ পৰা ক'ত আনিছো ইয়াৰ ফিল্ডৰ কোনোবা এটা পয়েন্ট এটা আনিছো সেই পয়েন্টটো ক'ত আছে পিত আছে পি পয়েন্ট ওৰ পৰা কিমান দূৰত আছে আৰত আছে তাৰমানে ক'ৰ পৰা আনিছা অসীমৰ পৰা r দূৰত্বলৈকে হয়নে তো work done is equal to w is equal to integration of dw within the limit infinity to r তো dw মানে কিমান আছিল integration infinity to r dw মানে হ'ল minus e dx তো minus to এনে বাহিৰত দি দিয়া minus e dx এটা e মানে আকৌ কিমান পাইছো ইকুয়েশন নম্বৰ 1 e মানে পাইছো 1/4 pi epsilon naught q by x square হেতু ইয়াত বহাই দিও এখিনি মুছে দিলো মই w is equal to minus integration infinity to r e equal to by the 1/4 pi epsilon naught মই এটা লাইন শর্ট কৰিব পাৰিলো হয় নকৰো ভালকে যেতে বুজি পাও এটো আৰু infinity to r 1/4 pi epsilon naught into q by r square into dx ओहो দেখাতে কেনেকুৱা লাগিছে এটো ইন্টিগ্রেশন কেনেকৈ কৰিম স্যার ইন্টিগ্রেশন কৰাটো ভয় লাগি আছে কি হ'ব ইমান ইন্টিগ্রেশন ডিফারেন্সিয়েশন কৰিব লাগে ফর্মুলা সব বলে তো না সব আনে না এখন এসা একদম সিম্পল কি কৰিম যিখিনি কনস্ট্যান্ট আছে বাহিৰত ওলাই লৈ আহা তাৰ একো কাম নাই কনস্ট্যান্ট পাৰ্টখিনি ওলাই লৈ আহা কনস্ট্যান্ট কেনেকৈ উলিয়াবা এটা হেতু মই শিকাই দিব লাগিব তলখলি ওলাই লৈ আহা তা মাইনাস q চার্জ টু কনস্ট্যান্ট থাকিব মানে নাই চার্জ আৰু এখিনি কনস্ট্যান্ট দ্যাট মিন্স q by 4 pi epsilon naught is constant তাক বাহিৰত ওলাই লৈ আহা এটা ইন্টিগ্রেশনৰ ভিতৰত থাকিল কি বা কষ্টৰ ভিতৰত ইনফিনিটি টু r 1/r square সো 1/r square থাকিব 1/r square আমি কি লিখিব পাৰো 1/r square = r to the power -2 লিখিব পাৰো পাৰো নাই পাৰো যদি আমি 1/x ক 1/x ক যদি আমি x ইনভার্স ক'ব পাৰো 1/x square ক যদি x to the power -2 ক'ব পাৰো তেতিয়ালে 1/r square ক r to the power -2 ক'ব পাৰো হয় নাই তো ইয়াক কি লিখিম যেটো 1/r square থাকিব তাক কি লিখা r to the power -2 dx আহিল নহয় ফর্মুলাটো এতিয়া কোনটো বা ফর্মুলা লাগাম কি বা হ'ব ধৰিব নৰো বুজিয়া নাপাও ওকে সো ফর্মুলাটো হল integration of x to the power n dx is equal to কি আছিল x to the power n plus 1 divided by n plus 1 এটাই ফর্মুলা তো ইয়াতে ফর্মুলাটো লগাই দিয়া কি হ'ব w is equal to minus q by
4 পাই এপসাইলন নট যেহেতু ইন্টিগ্রেট করে দিল ব্রেকেট দিয়া ফর্মুলা দিয়া x টু দি পাওয়ার n প্লাস 1 হ'ব লাগিব এতে x মানে কি r আছে r টু দি পাওয়ার n প্লাস 1 দ্যাট মিন্স -2 এটা হল n প্লাস 1 ডিভাইডেড বাই n প্লাস 1 অর্থাৎ -2 এগেইন প্লাস 1 লিমিট টু দি দিয়া কো ইনফিনিটি টু r এইটো মানে কিমান হ'ব মাইনাস q বাই 4 পাই এপসাইলন নট এতে থাকিল কিমান x r টু দি পাওয়ার -2 প্লাস 1 মানে কি r টু দি পাওয়ার -1 আর তলত থাকিব -2 প্লাস 1 এতে থাকিব -1 ইনফিনিটি টু r হলে কি ওকে তারপর আকো কন্টিনিউ w is equal to r to the power -1 by -1 that means কি তলত যদি 1 থাকে তার একো ভ্যালু নাই হয় না তো a -2 আর a -2 কি হয়ে যাব প্লাস হয়ে যাব মাইনাসে মাইনাসে প্লাস হয়ে গেল থাকিব কি q by 4 পাই এপসাইলন নট এফালে থাকিল r to the power -1 r to the power -1 আকো কি লিখিব পাৰো 1 by r লিমিট টু দি ইনফিনিটি টু r এবার কি করিম আপার লিমিট আর লোয়ার লিমিট বহাই দেয়া q by 4 পাই এপসাইলন নট কি থাকিব আৰু r এর ঠাইত আপার লিমিট দিয়া একবার তো কিমান হ'ব 1 বাই আপার লিমিট কিমান আছে r এ আছে r মাইনাস আকো আর ঠাইত কি দিব লাগিব লোয়ার লিমিট দিব লাগিব লোয়ার লিমিট কিমান আছে 1 by infinity ঠিক আছে নেক্সট w is equal to q by 4 পাই এপসাইলন নট এটা থাকিল কি ইনটু 1 by r মাইনাস 1 by infinity মানে কিমান একক যদি ইনফিনিটিৰে হৰণ কৰা হয় কিমান হ'ব 1 হ'ব না ইনফিনিটি হ'ব 1 ডিভাইডেড বাই ইনফিনিটি ইজ ইকুয়াল টু এ বিগ জিরো কারণ ইনফিনিটিটো ইমানে ডাঙৰ সংখ্যা তুমি ভাবিবই নোৱাৰা তো ইমান ডাঙৰ সংখ্যাটো যদি সিম্পল 1 কি কৰি দে ডিভাইড কৰি দে কিমান হ'ব অলমোস্ট ইকুয়াল টু 0 নহব এটা 0 হৈ গ'ল তো এইটো যদি 0 হৈ যায় থাকিব কি অকল এইখিনি থাকে হয়নে তো কি পাব q by 4 pi epsilon into 1 by r বাস হৈ গ'ল এটি এক্সপ্রেশন আমাৰ w is equal to 1 by 4 pi epsilon naught into q by r এটো হৈছে ওয়ার্ক ডান হয়নে না আৰু এই যেটো ওয়ার্ক ডান আছে আমি কৈছিলো কি যে এটা বস্তু ইনফিনিটিৰ পৰা কোনো এটা ইনফিনিটিৰ পৰা ফিল্ড এটাৰ কোনো পয়েন্টত আনতে যিখিনি ওয়ার্ক ডান কৰিব লাগে সেইখিনি হৈছে কি পটেনশিয়াল তো আমি দেখাবলো কি ইনফিনিটিৰ পৰা বস্তুটো যদি কোনো এটা ফিল্ডৰ কোনো এটা পয়েন্টত লৈ আহতে যিখিনি ওয়ার্ক ডান কৰিব লগা হৈছে সেইখিনি কিমান w is equal to 1 by 4 pi epsilon naught আৰু এই যেটো ওয়ার্ক ডান কৰিছো এইখিনি হৈছে কি পটেনশিয়াল দ্যাট মিন্স এই পৰিমাণৰ কাৰ্যই এই পৰিমাণৰ ওয়ার্ক ডান আমাক কি দিয়ে পটেনশিয়াল দি আছে দ্যাট মিন্স পটেনশিয়াল v is equal to 1 by 4 pi epsilon naught into q by r expression হৈ গল আমাৰ এটো this is the expression for potential at for a point source ঠিক আছে বুঝি পাইছো ওকে নেক্সট টপিক আমি এটা চাম বিদ্যুৎ বিভব আৰু বিদ্যুৎ ক্ষেত্ৰৰ মাজত কি সম্পৰ্ক আছে ইমান দিন আমি ইলেক্ট্ৰন আৰু প্ৰটন কাহিনী শিকি আছিলো সিহঁতৰ মাজত কি ৰিলেশন কেনেকুৱা আছিলে কিয় ইলেক্ট্ৰন আৰু প্ৰটনক ধগা দিয়ে কিয় মাতি থাকে সেইবিলাক শিকি আছিলো আজি বলে আকৌ আহিল কি ইলেক্ট্ৰিক পটেনশিয়াল আৰু ফিল্ডৰ মাজত কি ৰিলেশন ঠিক আছে কি ৰিলেশন ঠিক আছে আমি চাও কি ৰিলেশন relation between electric field and electric
potential বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ সম্পৰ্ক বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ সম্পৰ্ক ঠিক আছে চাওঁ আমি এইটো এগেইন আমি এটা ফিগার লম সে আমার একটা পয়েন্ট আছে আমার ড্র করে দিলাম রবা পয়েন্ট ও ধরে লৈছো ইয়াতে প্লাস কিউ চার্জ এটা আছে দেন এনেকৈ লোৱা this is the direction okay ধৰি লৈছো এইটো কিউ পইণ্ট এইটো হ'ল পি পইণ্ট ধৰি ললো কিউৰ পৰা সৰি ওৰ পৰা পি লৈকে ডিষ্টেঞ্চ হ'ল আৰ ইয়াৰ পৰা এইটো ডিষ্টেঞ্চ হৈছে আৰ পি লৈকে ওৰ পৰা পিৰ ডিষ্টেঞ্চ হৈছে আৰ পিৰ পৰা কিউৰ যেটো ডিষ্টেঞ্চ সেইটো হ'ল ধৰি ললো স্মল ডিষ্টেঞ্চ এটা ডি আৰ তাহলে ওর পৰা কিউ কিমান হ'ব গোটেইখিনি হ'ল আৰ এইখিনি হ'ল ডি আৰ তো এইখিনি কিমান হ'ব আৰ মাইনাছ ডি আৰ আৰৰ পৰা ডি আৰ মাইনাছ কৰিলে যিখিনি থাকিব সেইখিনি এইখিনি হয় নাই বাছ আৰু বা ধুনীয়াকৈ বুজি পালোঁ ঠিক আছে এটা পইণ্ট চাৰ্জ আছে অ' সৰি অ' এটা পইণ্ট আছে তাতে আমি পইণ্ট চাৰ্জ ৰাখিছোঁ কিউৰ পৰা আৰ ডিষ্টেঞ্চত এটা পইণ্ট এতিয়া এই পি পইণ্টৰ পৰা আকৌ কি ডি আৰ ডিষ্টেঞ্চত আৰু এটা পইণ্ট আছে সেইটো হ'ল কিউ তেতিয়াহ'লে যদি গোটেইখিনি আৰ হয় এইখিনি যদি ডি আৰ হয় তেতিয়াহ'লে এইখিনি কিমান হ'ব আৰ মাইনাছ ডি আৰ তো এইখিনি হ'ল আমাৰ ফিগাৰ আমি দেখুৱাব লাগে ইলেক্ট্ৰিক ফিল্ড এইটো হ'ল আমাৰ ফিল্ডৰ ডিৰেকশ্যন ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজত কি ৰিলেশ্যন আছে ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজত আমি ৰিলেশ্যন উলিয়াব লাগে ধৰিলোঁ পি পইণ্টত এটা চাৰ্জ আমি কিউ নট ৰাখিলোঁ এতিয়া এই কিউ নট চাৰ্জটো আমি মুভ কৰিব লাগে এতিয়া যদি আমি ধৰি লওঁ লেট সাপোজ পি পইণ্টৰ যিটো পটেনচিয়েল পি বিন্দুৰ বিভৱ ধৰা হ'ল পি বিন্দুৰ বিভৱ কিমান ইজ ইকুৱেল টু ভি আৰু কিউ বিন্দুৰ বিভৱটো ধৰিলোঁ কিউ বিন্দুৰ পটেনচিয়েল যিটো সেইটো ধৰিলোঁ কিমান ভি প্লাছ ডি ভি তেতিয়াহ'লে এই যিটো স্মল চাৰ্জ এটা লৈ আহিলোঁ কিউ নট চাৰ্জ এটা কিউ নট চাৰ্জটো যদি মুভ কৰিব লাগে পিৰ পৰা কিউ লৈ তেতিয়াহ'লে কিমানখিনি ৱৰ্ক কৰিব লাগিব ডিষ্টেঞ্চ কিমান আছে ডি আৰ আছে যদি ডিষ্টেঞ্চ ডি আৰ থাকে তেতিয়াহ'লে যিটো ৱৰ্কৰ যিটো এমাউণ্ট কাৰ্যৰ যিটো পৰিমাণ সেই কাৰ্যৰ পৰিমাণো সৰু হ'ব তো অলৰেডি আমি এটা কি হৈছে পটেনচিয়েল ডিফাৰেঞ্চ পাইছোঁ হয় নাই তো পি পইণ্টত যদি ভি হয় কিউ পইণ্টত যদি ভি প্লাছ ডি ভি হয় তেতিয়াহ'লে ইহঁত দুটাৰ এটা পটেনচিয়েল পাম পটেনচিয়েল ডিফাৰেঞ্চ পাম আমি সেই পটেনচিয়েল ডিফাৰেঞ্চটো আমি কেনেকৈ বুজাইছিলোঁ আমি কৈছিলোঁ যে উই ন' ডেট ডেল্টা ভি ইজ ইকুৱেল টু ডেল্টা ডব্লিউ ডিভাইডেড বাই কিউ হয়নে নাই আমি এইখিনি আমি জানো ফৰ্মুলা তো যিহেতু আমি চাৰ্জটো কিউ নট লৈছোঁ তো ইয়াতে কি লিখিম কিউ নট লিখিম এতিয়া ডেল্টা ভি মানে কিমান হ'ব ডেল্টা ভি মানে হ'ব পি পইণ্টত যিটো পটেনচিয়েল আৰু কিউ পইণ্টত যিটো পটেনচিয়েল হয় নাই তো ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰা ডাঙৰ কোনটো হ'ব এটা যদি ভি হয় এটা ভি প্লাছ ডি ভি প্লাছ হৈ আছে মানে কি যিটো প্লাছ হৈ আছে সেইটো বেছি হ'ব তো কোনটোত প্লাছ হৈ আছে কিউত আমি বেছিকৈ লৈছোঁ তুমি যিকোনো ল'ব পাৰা উল্টাই ল'ব পাৰা আমি এট দ্য এণ্ড আমি এক্সপ্ৰেশ্যন ছেম পাই যাম তো ডিৰেকশ্যন সেইটো মই দেখাই দিম লাষ্টত মই কৈ দিম কেনেকুৱা হয় যদি এনেকৈ লোৱা যে পি পইণ্টত ভি হ'ল কিউ পইণ্টত ভি প্লাছ ডি ভি হ'ল ভি প্লাছ ডি ভি হ'ল মানে কি ইয়াৰ লগত প্লাছ কিবা এটা হৈছে মানে কিউ পইণ্টত পটেনচিয়েলটো বেছি আছে তেতিয়াহ'লে কি কৰিম আমি ইয়াৰ পৰা এইটো মাইনাছ কৰি দিম ডেল্টা ভি উলিয়াব লাগে মানে কি উলিয়াব লাগে আমি ডিফাৰেঞ্চটো উলিয়াব লাগে তাৰমানে ভি কিউ মাইনাছ পটেনচিয়েল এট ভি বিন্দুৰ বিভৱ মাইনাছ পি বিন্দুৰ বিভৱ ইজ ইকুৱেল টু ডেল্টা ডব্লিউ ডিভাইডেড বাই কিউ নট এতিয়া ভি কিউ কিমান আছিল মানে কিউ পইণ্টৰ বিভৱটো কিমান আছিল ভি প্লাছ ডি ভি মাইনাছ পি পইণ্টৰ বিভৱটো কিমান আছিল ভি আছিলে তেতিয়াহ'লে কি হ'ব ভি আৰু ভিটো কেঞ্চেল হৈ গ'ল এইফালে থাকিব ডেল্টা ডব্লিউ বাই কিউ নট
তেতিয়াহ'লে আমি কি পালোঁ dv ইজ ইকুৱেল টু ডেল্টা w ডিভাইডেড বাই কিউ নট সে দিস ইজ ইকুৱেশ্যন নম্বৰ 1 এতিয়া পি পইণ্টত যিটো কিউ নট চাৰ্জ আছে আমি কিহত ৰাখিছোঁ যদি ইলেক্ট্ৰিক ফিল্ডটো এইটো পইণ্ট চাৰ্জৰ কাৰণে যদি ইলেক্ট্ৰিক ফিল্ডটো ই হয় তেতিয়া এই পইণ্টত যিটো চাৰ্জ ৰাখিছোঁ সেই চাৰ্জৰ ওপৰত প্ৰয়োগ কৰা বলটো কিমান হ'ব ফ'ৰ্চটো কিমান হ'ব আমি জানো কি ই ইজ ইকুৱেল টু এফ বাই কিউ নট যিটো চাৰ্জটো কিউ নট তো ফ'ৰ্চটো কিমান হ'ব এফ ইজ ইকুৱেল টু কিউ নট ইনটু পি হ'ব হয়নে তো ইয়াৰ ওপৰত যিটো ফ'ৰ্চ কিউ নট আধানৰ ওপৰত যিটো ফ'ৰ্চ পাই আছোঁ সেই ফ'ৰ্চটো কিমান হ'ব কিউ নট ই এইটো হ'ল কাৰ ফ'ৰ্চ এই কিউ নট পইণ্ট চাৰ্জৰ ওপৰত এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এপ্লাই হোৱা ফ'ৰ্চ এতিয়া কি কৰিব লাগে এই যিটো ফ'ৰ্চ আছে এই ফ'ৰ্চৰ এগেইনষ্টত আমি কি কৰিব লাগিব মানে ইলেক্ট্ৰিক ফিল্ড আছে সেই ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত আমি চাৰ্জ যদি পিৰ পৰা কিউলৈকে মুভ কৰোঁ তেতিয়াহ'লে কি হ'ব ৱৰ্ক ডানটো কেনেকুৱা হ'ব যদি আধানটো পিৰ পৰা কিউলৈ আনতে কৰা কাৰ্য কৰিব লগা কাৰ্য তো পিৰ পৰা কিউলৈকে ডিষ্টেঞ্চটো কিমান আছে এটা স্মল ডিষ্টেঞ্চ আছে ডি আৰ তেতিয়াহ'লে ৱৰ্ক ডানটো কিমান হ'ব কৰা কাৰ্যৰ মানটো কিমান হ'ব সৰু হ'বনে নাই dw is equal to কিমান ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট কিমান dr তো ইহঁত কি হৈছে ডট প্ৰডাক্টৰ কাৰণে এগেইন আমি কি পাওঁ এফ ভেলুটো বহাই দিব পাৰোঁ আমি dw is equal to f মানে কিমান আছিল কিউ নট ইনটু ই তাৰপিছত হ'ল dr কিউ নট ই dr তো ইয়াত ডট প্ৰডাক্ট কৰিলে কিউ নট ই dr cos থিটা এগেইন cos থিটা মানে কিমান হ'ব আমি কোন চাৰ্জটো মুভ কৰিছোঁ পিৰ পৰা কিউলৈকে ফিল্ডৰ ডিৰেকশ্যন হ'ল অপজিট ফালে তেতিয়াহ'লে মুভ কৰিছোঁ এইফালে ডিৰেকশ্যন ফ'ৰ্চৰ ডিৰেকশ্যন হ'ল এইফালে তেতিয়াহ'লে কি হ'ব অপজিট ডিৰেকশ্যন হ'লে cos থিটাৰ ভেলুটো কিমান হ'ব 180 ডিগ্ৰী তেতিয়াহ'লে dw is equal to q naught e dr cos 180 ডিগ্ৰী cos 180 ডিগ্ৰী মানে কিমান আকৌ এইখিনি মানে হ'ল -1 তো এইখিনি -1 হ'লে গোটেইখিনি কিমান হ'ব dw is equal to minus q naught e dr যেহেতু এইখিনি মানে কিমান -1 এটা কি কৰিম ইয়াক এইফালে লৈ আহা মই ইয়াত লিখিছোঁ এই কিউ নটটো এইফালে লৈ আহিম তো কিমান থাকিব dw by q naught is equal to এইফালে থাকিল minus e into dr এতিয়া ইকুৱেশ্যন 1ত ডেল্টা w দ্যাট মিন্স কি dw আছিলে হয়নে নাই তুমি এত ডেল্টা লিখিব পাৰা ডেল্টা কি চেঞ্জ তুমি এত ডি লিখিব পাৰা একে কথা এতিয়া dw by q naught মানে কিমান আছিল dv আছিলে এটা মানে কিমান dv is equal to minus edr তো e is equal to কিমান হ'ব ইয়াৰ পৰা e is equal to minus dv by dr এইটো হ'ল আমাৰ ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনশিয়েল ঠিক আছে তো কি মই আকৌ এবাৰ দেখাইছোঁ মই একদম সিম্পলভাৱে গোটেইখিনি আকৌ বুজাই দিছোঁ তোমালোকক চোৱা এক্সপ্ৰেশ্যনটো যে ধৰি লৈছোঁ এইটো এটা চিষ্টেম এতিয়া এইটো চিষ্টেমটোৰ পি পইণ্টৰ যিটো পটেনশিয়েল সেইটো কিমান বুলি কৈছোঁ পি পইণ্টৰ পটেনশিয়েল আমি ধৰি লৈছিলোঁ ভি বুলি আৰু কিউ পইণ্টৰ পটেনশিয়েল ধৰি লৈছিলোঁ কিমান বুলি ভি প্লাছ ডি ভি বুলি তেতিয়াহ'লে ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব মানে ৱৰ্ক ডানটো কিমান হ'ব ডেল্টা ডি ভি ইজ ইকুৱেল টু
এটা হল আমি এনেকৈ পাইছিলোঁ ভি প্লাছ ডি ভি মাইনাছ ভি, ভি আৰু ভি কেঞ্চেল হৈ গৈছিল। এইখিনি মানে আকৌ কি আছিল ডি ডাব্লিউ বাই কিউ নট, হয়নে নাই? কাৰণ পটেঞ্চিয়েল ডিফাৰেঞ্চ ইজ ইকুৱেল টু চেঞ্জ ইন ৱৰ্ক ডিভাইডেড বাই কিউ নট, অৰ্থাৎ দুয়োটা পইণ্টত যিখিনি ৱৰ্ক ডান কৰিব লাগিব সেই ৱৰ্ক ডানৰ যিখিনি পাৰ্থক্য ডিভাইডেড বাই কিউ নট। তো ইয়াৰ পৰা আমি ডি ভি ইজ ইকুৱেল টু ডি ডাব্লিউ বাই কিউ নট পাই থৈছিলোঁ অলৰেডি। এতিয়া এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এই যিটো পি পইণ্টত কিউ নট চাৰ্জ ৰাখিছোঁ ইয়াৰ ওপৰত কিমানখিনি ফ'ৰ্চ এক্ট কৰিব, কিউ নট বাই ই, হয়নে নাই? সৰি কিউ নট ইনটু ই। তো কিউ নট ইনটু ই হ'লে আমি এইটো ফ'ৰ্চৰ কাৰণে পাই গ'লোঁ এফ ইজ ইকুৱেল টু কিউ নট ইনটু ই। তেতিয়াহ'লে ইয়াৰ পৰা পিৰ পৰা কিউলৈকে সৰু এটা স্মল ডিষ্টেঞ্চ যদি এটা চাৰ্জটো মুভ কৰিব লাগে তেতিয়াহ'লে ৱৰ্ক ডান কিমান হ'ব, স্মল হ'ব। ডি ডাব্লিউ ইজ ইকুৱেল টু এফ ইনটু ডি আৰ, ডট প্ৰডাক্ট কৰি এফৰ ভেলুটো ইয়াতে বহাই দিলোঁ ডি আৰ। তো কিউ নট ই ডি আৰ কষ্ট থিটা হ'ব যিহেতু ডট প্ৰডাক্ট হৈ আছে। এতিয়া ফিল্ডৰ ডিৰেকশ্যন আৰু আমাৰ চাৰ্জৰ মুভমেণ্টটো অপজিট ডিৰেকশ্যন হৈ আছে। তো ফিল্ডৰ ডিৰেকশ্যন আৰু চাৰ্জৰ মুভমেণ্ট অপজিট হোৱাৰ কাৰণে থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী। তো কছ 180 ডিগ্ৰী মানে হ'ল -1। তো কিউ নট মাইনাছ কিউ নট ই ডি আৰ, ইয়াৰ পৰা কিউ নটটো এইফালে লৈ আহিলোঁ ডি ডাব্লিউ বাই কিউ নট, ডি ডাব্লিউ বাই কিউ নট মানে অলৰেডি ডি বি পাই থৈ দিছোঁ ইকুৱেশ্যন নম্বৰ 1ত, এইফালে থাকিল মাইনাছ ই ডি আৰ। তো ডি বি ইজ ইকুৱেল টু এইখিনি মানে হ'ল ডি বি ইজ ইকুৱেল টু মাইনাছ ই ডি আৰ, ই ইজ ইকুৱেল টু মাইনাছ ডি বি বাই ডি আৰ। এতিয়া চোৱা এতিয়া মাইনাছ চিনটো কি বুজাইছে, মাইনাছ চিনটোৱে বুজাইছে ইৰ ডিৰেকশ্যন হৈছে সেইফালে যিফালে ভিৰ ভেলুটো কি হৈছে কমি গৈছে। ইৰ ডিৰেকশ্যন কোনফালে, মাইনাছ চিনটোৱে বুজাইছে ইৰ ডিৰেকশ্যন সেইফালে যিফালে ভিৰ ভেলুটো কমি গৈ আছে লাহে লাহে। তাৰমানে আমি কি কৰিছিলোঁ চাৰ্জটো এইফালে মুভ কৰিছিলোঁ নে নাই, চাৰ্জটো এইফালে মুভ কৰিছিলোঁ মানে কি পিৰ পৰা কিউলৈকে মুভ কৰিছিলোঁ, তাৰমানে আমি কমৰ পৰা বেছিলৈকে কৰিছিলোঁ, মানে কমৰ পৰা বেছিলৈকে মুভ কৰিছিলোঁ। অৰ্থাৎ পটেঞ্চিয়েল য'ত বেছি আছিলে কম আছিলে তাৰ পৰা আমি বেছিলৈকে মুভ কৰা দেখাইছিলোঁ এক্সপ্ৰেশ্যনটোত, যাৰ কাৰণে কি পাইছোঁ নিগেটিভ পাই আছিলোঁ। আমাক কৈছে এক্সপ্ৰেশ্যনটো আমাক মিছা কথা নকয়, ই আমাক সঁচা সঁচি কৈ দিলে যে নাই ঠিকে আছে আমি যিটো মুভ কৰিছোঁ মুভমেণ্টটো তোমাৰ ঠিকে আছে, খালি ডিৰেকশ্যনটো ইৰ অপজিট ডিৰেকশ্যন হ'ব। যদি এনেকৈ লৈ দিলোঁ হয় তেতিয়াহ'লে এইটো আমি নাপালোঁ হয় মাইনাছ চিনটো। অৰ্থাৎ এইফালে কি হৈছে ইৰ ডিৰেকশ্যন কোনফালে, এইফালে, এইফালে মানে কিউৰ পৰা পিলৈকে গৈছে ডিৰেকশ্যনটো এনেকৈ কিউৰ পৰা পিলৈকে। তো কিউত কি আছিল পটেঞ্চিয়েলটো বেছি আছিলে, পিত কি আছিল কম আছিল, তাৰমানে মাইনাছ চিনটো কি বুজাইছে যে ইৰ ডিৰেকশ্যনটো হ'ল সেইফালে যিফালে ভিৰ ভেলুটো কমি আছে। অৰ্থাৎ আমি লৈছোঁ উল্টা ফালে, হয়নে নাই? আমি উল্টা ফালে লৈছোঁ, তো ই আমাক কি কৰি দিলে এক্সপ্ৰেশ্যনটো আমাক চিধা কৰাই দিলে। বুজি পাইছেনে? তো এইটো হ'ল আমাৰ ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড ইলেক্ট্ৰিক পটেঞ্চিয়েল। আই হোপ বুজি পাইছা তোমালোকে। তো গো থ্ৰু দি ভিডিঅ' ক্লাছখিনি বুজিবৰ কাৰণে এইখিনি যিখিনি ডিছকাছ কৰা হ'ল অলপ আকৌ যাবৰ কাৰণে ভালকৈ চাবৰ কাৰণে ট্ৰাই কৰা তোমালোকে। তো উই উইল meet in the next class. Till then, bye bye, take care, see you in the next class.